এইটো হৈছে ভীমকলৰ কলডিল। এই কলডিলেৰে আজি এটা হেল্ডি ৰেচিপি বনাবলৈ গৈ আছোঁ। কলডিলৰ উপকাৰিতাৰ বিষয়েতো সকলোৱে জানে, তথাপি মই মাজে মাজে কৈ থাকিম। এই কলডিলক প্ৰথমে কাটি লৈ এনেকৈ ভালদৰে বইল কৰি ল'ব লাগে। তাৰ লগত মই আলুও বইল কৰি লৈছোঁ। এইখিনি হৈছে জৰি বুটিৰ আৰু এইখিনি হৈছে মছলা আমি বটি থৈছোঁ। কি আছে ক'ম বাৰু। প্ৰথমে তেল দিলোঁ, কেৰাহীত তেল এয়া গৰম হৈছে। এয়া আমি সেইখিনি বহাই দিলোঁ, বইল কৰি থোৱা কলডিল আৰু আলুখিনি বহাই দিলোঁ। এইখিনি ভালদৰে আমি ভাজি ল'ম, সুন্দৰকৈ ভাজি ল'ম। অকণ সময় ভালদৰে ভাজি ল'ব লাগিব। কলডিল অত্যন্ত উপকাৰী আৰু পুষ্টিকৰ খাদ্য। ইয়াৰ কাৰ্বহাইড্ৰেট থাকে, প্ৰ'টিন থাকে, খনিজ লৱণ থাকে, ফাইবাৰ থাকে, কেলছিয়াম থাকে, ছ'ডিয়াম, পটাছিয়াম আৰু সামান্য পৰিমাণে আয়ডিন থাকে। ইয়াত কেলৰিৰ পৰিমাণ বেছি থাকে। এনেকৈ এইখিনি এইবাৰ আলুখিনি দি দিলোঁ। প্ৰথমে কলডিলখিনি ভাজি ল'লোঁ আৰু এতিয়া নেক্সট আলুখিনি বইল কৰি লৈছোঁ দেই, এইখিনি ভাজি ল'ম। ভালদৰে ভাজি লৈ আছোঁ। এতিয়া কলডিলৰ যিটো উপকাৰিতা, কলডিলে তেজ পৰিষ্কাৰ কৰে, তেজত শৰ্কৰাৰ পৰিমাণ কমায়, গতিকে চুগাৰ ৰোগীৰ কাৰণেও ভাল, কষ্ঠকাঠিন্য দূৰ কৰে, ল' প্ৰেছাৰৰ কাৰণে খুব ভাল, কিন্তু হাই প্ৰেছাৰৰ কাৰণে ভাল নহয় বুলি কয়। আৰু গ্ৰহণী ৰোগৰ কাৰণেও কলডিল ভাল, এচিডিটি হ্ৰাস কৰে। এইখিনি হৈছে ইণ্টাৰেষ্টিং কথা হ'ল এইখিনিত আছে নৰসিংহ, ভেদাইলতা, মছন্দৰী, মান ধনিয়া, মানমুনি, দৰুণ, এনেকৈ গোটেইবিলাকৰ পাত মিক্স কৰি উৰালত আগতে মই খুন্দি লৈছোঁ। মিক্সিত দিয়া নাই, উৰালত দিছোঁ। উৰালত দিলে বেছি ভাল লাগে। মিক্সিত হ'লে বেছি মিহি হৈ যায়, বেছি ভাল নালাগে, হয়তো ভিটামিনখিনিও কমি যায়। এইখিনি এতিয়া লগাই দিলোঁ ধুনীয়াকৈ। এইখিনিও ইয়াৰ লগত মিক্স কৰি ভাজি ল'ম। আৰু কথা ইয়াতে পিঁয়াজো দিব পাৰি, কিন্তু আমাৰ মায়ে পিঁয়াজ, নহৰু, মাছ, মাংস একোৱেই নাখায়। আজি 25 বছৰমান হ'ল, তেখেতে নাখায় আৰু সেইকাৰণে দিয়া নাই। যিহেতু এইটো নিৰামিষ ভোজী, সেইকাৰণে মাও খাব, গতিকে মই পিঁয়াজ আৰু নহৰু ইয়াত দিয়া নাই। আপোনালোকে পিঁয়াজ আৰু নহৰুটো দিব পাৰে, তেতিয়া বেছি হয়তো সোৱাদযুক্ত হ'ব। ভালদৰে ভাজি লৈছোঁ। মিক্স হৈ গৈছে এইখিনি ধুনীয়াকৈ। কম জুই দিব, কম জুইত ধুনীয়াকৈ ভাজি ল'ব। এনেকুৱা হ'ল, গোটেইখিনি মিক্স হৈ গৈছে। জৰি বুটিখিনিও মিক্স হৈ গৈছে। এইখিনি লৈছোঁ জালুক, লৈছোঁ আদা, সামান্য জলকীয়া। এইখিনি এইবাৰ ভাজি ল'ম একেলগে। ভালদৰে লৰাই আছোঁ। জুইটো কমাই দিছোঁ যাতে তলিত লাগি নাযায়। ইয়াৰ পানী দিব হ'ব। ইয়াত নিজৰ আন্দাজ অনুসৰি পানী দিম। এয়া পানী আপোনালোকে এটা হিচাপ কৰি পানীটো দিব। খুব হেল্ডি এইটো, কাৰণ গোটেইখিনি যিখিনি মই বনৌষধি লৈছোঁ আৰু কলডিল, এই গোটেইখিনি মিলি এইটো এটা হেল্ডি ফুড হ'বলৈ গৈ আছে। এইখিনি অকণমান গোট কৰি পিঠাগুড়ি মই ঢেঁকীত খুন্দি থৈছিলোঁ। এই পিঠাগুড়ি প্ৰথমে গুলি লৈছোঁ, পানীত গুলি লৈছোঁ ধুনীয়াকৈ। এইখিনি দিলে আঞ্জাখন গোটা হ'ব। এই উতল আহিছে ধুনীয়াকৈ। এইখিনি মই দি দিম এতিয়া। এইখিনি দি দিলোঁ। এতিয়া আৰু বিশেষ কাম নাই। আচলতে মই বেলেগ আকৌ গৰম মছলা বা এনেকুৱা ধৰণৰ পেকেটৰ কোনো মছলা ইউজ নকৰোঁ। এইবিলাক দিব পাৰে, তেতিয়া বেছি সোৱাদ হয়, কিন্তু মই এইবিলাক ভাল নাপাওঁ কাৰণে মই এইবিলাক ইয়াত ইউজ কৰা নাই।
এইটো নমাই থলোঁ, এইটো চাওক, এইটো নমাই থলোঁ ধুনীয়াকৈ, কালাৰটো ধুনীয়া হৈছে আৰু অত্যন্ত হেল্ডি ফুড এইটো।